মোৰ আজি বন্ধুৰ তাত আহিছোঁ দৰ্জাখন খোলে নে নুখোলে একচুৱেলি তাৰ আজি গাটো বেয়া কিন্তু তাকো আহিছোঁ আমাৰ কিবা এটা খানা আজি আয়োজন কৰাৰ কথা আছে কিন্তু নাজানো আহিছোঁ এবাৰ তাৰ খবৰটো লৈ লৈছোঁ দেই মই বেলটো কৰি দিছোঁ অঁ ৰফিক দাদা আছেনে অ'কে আজি আহিলোঁ মোৰ বন্ধুজন তাৰ বৰ্তমান গাটো বেয়া লগতে আমি বন্ধুজনৰ এটি ভতিজা আছে সেই ভতিজাজনক দেখাই দিছোঁ এইজন এটা হাই কৈ দিয়াচোন এনেকৈ হাই কৈ দিয়া বৰ্তমান সি একচুৱেলি লাজ পাইছে এইফালে দাদাও বহি আছে তেওঁৰ দেউতাকৰ লগত বহি আছে আৰু আমি আহিছোঁ আমি চিধা তাৰ ৰুমলৈকে যাওঁ ইয়াতে কিবা কিবি মুভি চলি আছে আমাৰ আজি কিবা খানাও আছে চাগে এবাৰ আহি যা হাই কৰিব এবাৰ এফালে বনাই আছে পুৰা আয়োজন চলি আছে এফালে মাইনাটো বনাই আছে মই এবাৰ আমাৰ বেমাৰীজনৰ কাষলৈকে গৈছোঁ একচুৱেলি তাৰ গাটো বেয়া আৰু মই আজি সেই খবৰ ল'ব আহিছোঁ আহি তাতে তেওঁলোকে কিবা আয়োজন কৰিছে অলপ খায়ো যাওঁ আৰু তেনেকৈ এবাৰ মাত দিওঁ নেকি ব্ৰাদাৰ তোমাৰ গা বেয়া নেকি গাটো বেয়া অঁ ঠিক আছে মই সেইটো কাৰণে খবৰ ল'ব আহিলোঁ আৰু স্পেচিয়েলি মানে আমাৰ ইয়াৰ গাটো বেয়া হ'লে মানে আমি আহোঁ খবৰ ল'ব আহোঁ আৰু আপোনালোকে এটা কথা জানে যে মই 3 নম্বৰ ভ্লগ এইটো চ' আজি আমি ৰফিকৰ ঘৰলৈকে আহিলোঁ চ' সি আজি খবৰ ল'ব আহিছে মোৰ লগৰজন আহিছে বক্সি আহিছে চ' আমি একেলগে আহিছোঁ আহকচোন আৰু লাষ্টলৈকে দেখাই যাম ভিডিঅ'টো সকলোৱে চাই থাকিব এই আয়োজন চলি আছে মানে তাৰ খবৰটো ল'ব আহিছিলোঁ খবৰ ল'ব আহি কেনে এইফালে বৌ আছে বৌ এইফালে বৌ আছে আৰু এয়া বৌয়ে এইফালে গুচি গ'ল এইবিলাক আদা নহৰু চব চেলোৱা হৈছে খানাও আছে সৰুকৈ তাৰ বেমাৰৰ খবৰটো ল'ব আহিছোঁ একেলগে ধুনীয়াকৈ খাম আৰু ধুনীয়া আয়োজন চলি আছে চিকেন একদম আপোনালোকে কেনেকৈ খাম আপোনালোকক দেখাম আজি বহুত ধুনীয়া টেষ্টি হ'ব খানাটো আৰু সদায় খোৱা লোৱাৰ ভিডিঅ'টোৱে তেনেকৈ বনাওঁ কিন্তু তাৰ উপৰিও আজি ৰুটি চাব কেনেকৈ কিমান ধুনীয়াকৈ ৰুটি বনাইছোঁ চাওকচোন এই চাওক একদম ইয়াতে গোটেই ডাইনিঙত পাৰি থৈ দিছে আমি ৰুটি খাম এয়া মাইনাটো কি ধুনীয়াকৈ ৰুটি বনাই আছে তো আমি তাই মাৰিছে কিন্তু আমি যদি এই ৰুটি মাৰোঁ ৰুটিখন মানে আমাৰ অসমৰ মেপ বা ভাৰতৰ মেপ যিকোনো মানে হ'ব সেইটো কাৰণে তাই হাঁহি আছে বাৰু একো নাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আমি কেনেকৈ খাওঁ কি কৰোঁ সকলোৱে দেখাই যাম আমি অলপ আড্ডা দিলোঁ দিয়াৰ পাছত আমি মানে এতিয়া আকৌ আহিলোঁ এইফালে খুৰায়ো খাই আছে সেইফালে বনাই আছোঁ আমাৰ ড্ৰয়িং ৰুমটো একদম খালী হৈ গৈছে চ' আমি ইয়াতে অলপ বহিব লাগিব আৰু কি ক'ম আৰু একদম মানে আৰু ঘৰখনো বৰ ধুনীয়া ঘৰ আৰু ৰফিকহঁতৰ ঘৰখন বিৰাট ধুনীয়া ঘৰ আৰু আপোনালোক দেখাই যাওঁ এই ডিজাইনটোবিলাক এইবিলাক আপোনালোকে এই ডিজাইনবিলাক দেখিছেনে এই ডিজাইনটো যিটো কৰিছে সেই ডিজাইনটো বৰ ভাল লাগিছে যিটো ওপৰতো কৰিছে চাওকচোন আৰু স্পেচিয়েলি মই ক'বলৈ যাওঁ যে তেওঁলোকৰ দৰ্জাখন মোৰ বিৰাট পচন্দৰ দৰ্জা ভাল লাগিছে চ' এই দৰ্জাখন আৰু ভিডিঅ'টো আপোনাক শেষলৈকে চাই থাকক খানাটো আমাৰ ৰেডি হৈ আছে খানা দেই খানা ৰেডি হৈ আছে আমাৰ এইফালে বনাই আছে আমি খাম সকলোৱে মিলি যদি একচুৱেলি খাব মাতিছে এতিয়া আমি খাবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই মই খাব আহি গ'লোঁ আৰু এয়া আমি ডাইনিং হলত আছোঁ আৰু এইফালে চুলি তুলি অলপ ঠিক কৰি আছে আৰু এইফালে ৰুটি পূৰা ৰেডি হৈ গৈছে দেই পূৰা ৰুটি হৈ গৈছে এয়া আমাৰ খানাবিলাক চবে খাই আছে চব খোৱা লোৱা হৈ গৈছে তেওঁ মাটিতে বহি লৈছে আৰু আমি খানাটো এতিয়া বৰ্তমান খোৱা শেষ আৰু আজি লাষ্টৰ ভিডিঅ'টো এইখিনিয়ে আছিল যে আমি ৰফিকৰ তাত আহিলোঁ খবৰটো ল'লোঁ তাৰ অসুখৰ খবৰটো লৈ কিন্তু আয়োজনটো আমাৰ পটককৈ হঠাৎ হ'ল মানে আৰু বৌয়ে বনাই দিলে আমি এনেকৈ খালোঁ ধুনীয়াকৈ যিহেতু ৰাতিৰ ভিডিঅ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেইখিনি ভিডিঅ' শেষলৈকে চাব ধন্যবাদ শুভৰাত্ৰি জয় অসম ধন্যবাদ